Dear students, আজি আমি অনুশীলনী 4.3 10 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিম 10 নম্বৰ প্ৰবলেমটো কি কৈছে মহীশূৰ আৰু বাংগালোৰৰ মাজত 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন দ্ৰুতবেগী ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা সময় কম লয় মাজৰ ষ্টেচনবোৰত হিয়তে ৰোৱা সময়খিনি নধৰাকৈ যদি দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দূৰত্ব যাত্ৰীবাহী ৰেলগাড়ীখনতকৈ ঘণ্টাত 11 কিলোমিটাৰ বেছি ৰেলগাড়ী দুখনৰ গড় দূৰত্ব উলিওৱা এতিয়া কি হৈছে মহীশূৰ আৰু বাংগালোৰৰ মাজত 132 কিলোমিটাৰ এই 132 কিলোমিটাৰ আমাৰ কি হয় ভ্ৰমণ কৰিবলৈ এই পথ ভ্ৰমণ কৰিবলৈ এখন দ্ৰুতবেগী ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা কম সময় লয় 1 ঘণ্টা কম সময় লয় আৰু কি কৈছে দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দূৰত্ব যাত্ৰীবাহী ৰেলগাড়ীখনতকৈ ঘণ্টাত 11 কিলোমিটাৰ বেছি ৰেলগাড়ী দুখনৰ গড় দূৰত্ব উলিওৱা এতিয়া আমি গড় দূৰত্ব উলিয়াম তো আমি তো এনে নাজানো কি হ'ব গতিকে আমি x এটা আমাৰ হাতত আছে x ধৰিম ধৰি লও যাত্ৰীবাহী ৰেলগাড়ীখনৰ গড় দূৰত্ব x কিলোমিটাৰ পাৰ ঘণ্টা এটা আমি ধৰি ললো যেহেতু আমি নাজানো x কিলোমিটাৰ পাৰ ঘণ্টা আমি ধৰি ললো এটো কাৰ যাত্ৰীবাহী ৰেলগাড়ীখনৰ গড় দূৰত্ব আৰু দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দূৰত্ব কিমান হ'ব গড় দূৰত্ব x + 11 কিলোমিটাৰ পাৰ ঘণ্টা তাৰমানে ইয়াত কৈ দিছে যদি দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দূৰত্ব যাত্ৰীবাহী ৰেলগাড়ীখনতকৈ ঘণ্টাত 11 কিলোমিটাৰ বেছি গতিকে ইয়াৰ x + 11 হ'ব ইয়াৰ x হৈ গ'ল গতিকে আমাৰ এতিয়া কথা হ'ল এই যে 132 কিলোমিটাৰ যাত্ৰা কৰিব ধৰিলো ইয়াৰ পৰা এটো হৈছে মহীশূৰ এটো আৰু এটো বাংগালোৰ আমি এনে ধৰি ললো বাংগালোৰ মহীশূৰ আৰু বাংগালোৰ ইহঁতৰ মাজৰ কিমান দূৰত্ব 132 কিলোমিটাৰ ইমান দূৰত্ব তেতিয়া কথা হ'ল এই দূৰত্ব যাওতে আমাৰ কিবা এটা সময় লাগিব কি সময় লাগিব এটা আমি নাজানো তেতিয়া আমি কি জানো স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম জানো দূৰত্ব বাই সময় গতিকে সময় ইকুৱেল টু কি হ'ব দূৰত্ব বাই দূৰত্ব গতিকে এইটো আমাৰ কি হ'ব সময় ইকুৱেল টু দূৰত্ব বাই দূৰত্ব এইটো আমাৰ সূত্ৰ হৈ গ'ল সময় ইকুৱেল দূৰত্ব বাই দূৰত্ব গতিকে 132 কিলোমিটাৰ যাওতে আমাৰ কিমান সময় লাগিব প্ৰথমে যাত্ৰীবাহীৰ কথা কৈ দিও 132 কিলোমিটাৰ
পথ ভ্ৰমণ কৰিবলৈ 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ যাত্ৰীবাহী ৰেলগাড়ীখনৰ সময় লাগিব কিমান সময় লাগিব দূৰত্ব বাই দূৰত্ব হৈছে আমাৰ 132 আৰু দূৰত্ব হৈছে x ইমান সময় লাগিব ইমান ঘণ্টা লাগিব গতিকে এইটো আমাৰ ঘণ্টা হৈ যাব 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ যাত্ৰীবাহী ৰেলগাড়ীখনৰ সময় লাগিব 132/x ঘণ্টা অতএব 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ দ্ৰুতবেগী ৰেলগাড়ীখনৰ সময় লাগিব দ্ৰুতবেগীৰ দূৰত্ব হৈছে 132 বাই ইয়াৰ দূৰত্ব হৈছে x plus 11 ঘণ্টা এইটো আমি পাই গলো এতিয়া প্ৰশ্নমতে কি কৈছে 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন দ্ৰুতবেগী ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা কম সময় লাগে গতিকে আমাৰ প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে 132/x plus 11 equal to 132/x minus 1 এইটো কথা কৈছে তাৰমানে এই দ্ৰুতবেগীটো কি যাত্ৰীবাহীতকৈ 1 ঘণ্টা কম লাগে গতিকে এইটো যদি আমি সমাধান কৰোঁ চাওঁচোন আমাৰ কি হয় ভাগ্যত আমি 1 টোক বাওপিনে লৈ যাওঁ এইটো সোঁফালে আনো 1 বাওপিনে আনিলোঁ 132/x minus 132/x plus 11 গতিকে এটাও গোটেইখিনি ই কৰি দিওঁ 132 টো যদি কমন লওঁ 1/x plus 11 equal to 1 এতিয়া 132x plus 11 minus x equal to 1 so এইটো আমাৰ কি হ'ব 132 x cancel যাব 11 by এইটো যদি পূৰণ কৰোঁ x square plus 11x হৈ যাব এইটো হৈ গ'ল এতিয়া এইটো আমি সোঁফালে পূৰণ কৰি দিওঁ চাওঁচোন সোঁফালে পূৰণ কৰিলে কি হয় 132 into 11 এইটো হ'ব x square plus 11x এইটো আমি সোঁফালে পূৰণ কৰি দিলোঁ এতিয়া যদি আমি এইটো ক্যালকুলেশন কৰোঁ 132 আৰু 11 যদি আমি পূৰণ কৰোঁ তেনেহলে আমাৰ কি হ'ব এনে 132 into 11 পূৰণ কৰিলে আমি কি পাম 231 এইটো হ'ব 1452 হৈ যাব গতিকে এইটো আমাৰ কি পাম 1452 x square plus 11x x square plus 11x minus 1452 এইটো পাই গলো গতিকে x square এইটো যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ তেনেহলে এইটো আমাৰ হ'ব 44x minus 33x
মাইনাছ 1452 ইকুৱেল টু 0 এতিয়া আমি এই দুটাৰ পৰা আমি x কমন লওঁ দুটাৰ পৰা x প্লাছ 44 পালো আৰু এই দুটাৰ পৰা যদি 33 কমন লওঁ x প্লাছ 44 হৈ গ'ল গতিকে x প্লাছ 44 আকৌ কমন লওঁ এই দুটাৰ পৰা x মাইনাছ 33 থাকিব গতিকে আমি কি পাই যাম আমি ইয়াৰ পৰা কি পাম আমি চাই লৈছো x plus 44 equal to 0 x minus 33 equal to 0 x equal to minus 44 x equal to 33 গতে কি দেখা পালো আমার x হইছে দূরত্বী আকৌ মাইনাস হলে বেয়া কথা হৈ যাব গাড়ী আগফালে যাব দি পিছফালে যাব তথাপি নহব গতে এইটো আমাৰ হ'ব নোৱাৰে তেনেহলে x ৰ মান হ'ব 33 তে এতিয়া কি পালো x ৰ মান পালো আমি 33 পাই গলো কিন্তু এটা হৈছে x আৰু এটা হৈছে x plus 11 x plus 11 হলে কি হ'ব 33 plus 11 এইটো হ'ব 44 গতিকে দুটা দূৰত্ব পালো এটি হৈছে যাত্ৰীবাহী এইটো হৈছে আমাৰ দ্ৰুতবেগী অতএব since x plus 11 equal to this is 33 plus 11 equal to 44 অতএব আমি কি পালো যাত্ৰীবাহী নির্ণেয় যাত্ৰীবাহী ৰেলগাড়ীখনৰ গড় দূৰত্বী equal to 33 কিলোমিটার পার ঘন্টা আৰু দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দূৰত্বী equal to 44 কিলোমিটার পার ঘন্টা গতিকে এই দুটাই আমার অ্যান্সার হয়ে গেল এটা হল নির্ণয় যাত্রীবাহী রেলগাড়ীখনৰ গড় দূৰত্বী হল 33 কিলোমিটার পার ঘন্টা আৰু দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দূৰত্বী হল 44 কিলোমিটার পার ঘন্টা এটুই আমার অ্যান্সার হয়ে গেল 11 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিম 11 নম্বৰটো কি কৈছে দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গ মিটাৰ যদি ইহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বৰ্গ দুটাৰ বাহুৰ দৈৰ্ঘ্য বাহুৰ পৰিমাণ উলিওৱা দুটা বৰ্গ আমি ধৰিলে এইটো এটা বৰ্গ আৰু এই বৰ্গ দুটা বৰ্গৰ কালিৰ যোগফল হৈছে কি 468 বৰ্গ মিটাৰ আৰু ইহঁতৰ পৰিসীমাৰ পাৰ্থক্য হৈছে 24 তেনেহলে বাহু দুটাৰ পৰিমাণ কি ধৰি লোৱা হল এইটো বাহু x মিটাৰ আৰু এইটো y মিটাৰ আমি ধৰিলে এটা ডাঙৰ এটা সৰু হ'ব y মিটাৰ গতিকে এতিয়া দুটা বৰ্গৰ কালিৰ যোগফল সলিউশন ধৰি লও বর্গ দুটার বাহুর পরিমাণ x মিটার
আৰু y মিটাৰ এটা x মিটাৰ আৰু এটা y মিটাৰ আমি ধৰি ললো বৰ্গৰ বাহুৰ পৰিমাণ আমি কি ধৰিলো এটা x মিটাৰ আৰু এটা y মিটাৰ ধৰি ললো এতিয়া বৰ্গৰ কালি কিমান অতএব বৰ্গৰ কালি আমি কি জানো কালি ইকুয়াল টু x স্কয়ার এটা প্রথমটোৰ বৰ্গৰ কালি x স্কয়ার বা বাহু স্কয়ার লিখি দিয়া বাহু স্কয়ার গতিকে এইটো হ'ব x স্কয়ার এইটো হ'ব y স্কয়ার ইয়াৰ কালি হ'ব আমাৰ x স্কয়ার ইয়াৰ হ'ব y স্কয়ার হ'ব গতিকে কি হৈছে বৰ্গ দুটাৰ কালিৰ যোগফল প্ৰশ্ন মতে কি কৈছে প্ৰশ্ন মতে x স্কয়ার প্লাস y স্কয়ার ইকুয়াল টু 468 বর্গমিটার এটো আমার দিয়া আছে এটো কালি হইছে x স্কয়ার এটি হইছে y স্কয়ার কত x স্কয়ার প্লাস y স্কয়ার ইকুয়াল টু 468 বর্গমিটার দিয়া আছে আৰু কি হইছে পরিসীমাৰ পাৰ্থক্য পরিসীমা মানে কি হয় এটো যদি x হয় এটো x এটো x এটো x কেইটা x আছে চাৰিটা এটা 4x আৰু এটো y এটো y এটো y এটো y গতিকে 4y হ'ব গতিকে পরিসীমাৰ পাৰ্থক্য পরিসীমাৰ পাৰ্থক্য কিমান দিয়া আছে 24 পরিসীমা হৈছে 4x - 4y equal to 24 এই দুটা হল আমার পরিসীমা 4x 4y equal to 24 এটি আমি দুফালে 4 ৰ দ্বাৰা হৰণ কৰি দিও x - y equal to 6 হৈ যাব এটা 6 টু ইপিনে ন y টু হেফালে লৈ যাও গতিকে x - 6 equal to y নাইবা y equal to x - 6 লিখিব পাৰো এই y এর মানটো আমি ইয়াত বহাই দিও y এটো নাম্বার 2 ধৰো 1 আৰু 2 ৰ পৰা পাও 1 আৰু 2 ৰ পৰা পাও কি পাম আমি 1 আৰু 2 ৰ পৰা এইটো হৈছে x স্কয়ার আৰু y মানে হৈছে x - 6 হোল স্কয়ার ইকুয়াল টু 468 হৈ গল এতিয়া এইটো কি হ'ব x স্কয়ার আমি y এর জায়গাত এইটো x - 6 টু y এর ঠাইত বহাই দিলো এইটো x স্কয়ার আৰু এইটো হৈছে a - b হোল স্কয়ার a - b হোল স্কয়ার মানে a স্কয়ার 2ab plus b স্কয়ার equal to 468 মই ফর্মুলাটো অলপ লিখি দিছো এইটো আমাৰ লাইপৰ সেকেন্ড ফর্মুলা সূত্র a স্কয়ার minus 2ab plus b স্কয়ার a minus b whole square equal to এইটো আমি জানো গতিকে x স্কয়ার plus x স্কয়ার minus 12x plus 36 minus 468 equal to 0 এইটো আমি বাওফালে লৈ গলো এতিয়া আমি কি পাম এইটো x স্কয়ার 2x স্কয়ার x স্কয়ার 2x স্কয়ার এইটো -12x আর এই দুটা যদি মাইনাস করু এইটোৰ পৰা 6 গলে আমাৰ কি হ'ব 2 হ'ব এইটো 3 হ'ব এইটো 2 হ'ব গতিকে আমি দুফালে 2 দ্বাৰা হৰণ কৰি দিও x স্কয়ার - 6x - 1 6 এইটো পাই যাম আমি 2 দ্বাৰা হৰণ কৰিলে এইটো আমি পাম 1 এইটো আমাৰ 4 থাকি যাব এটো লিখতে অলপ ভুল হৈ গল 4 216 হৈ যাব গতিকে এইটোৰ পৰা 6 গলে 2 আৰু 6 ৰ পৰা 3 গলে 3 এই 4 টো ঠিকে থাকিব 432 আৰু 2 দ্বাৰা হৰণ কৰিলে এইটো পাই যাম আমি গতিকে এতিয়া আমি এটো উৎপাদক বিশ্লেষণ কৰো চাও আমাৰ ভাগ্যত কি হয় উৎপাদক বিশ্লেষণ কৰিলে আমাৰ এইটো হ'ব
18x plus 12x minus 216 equal to 0 এই দুটা পৰা x কমন যায় x minus 18 এই দুটা পৰা 12 কমন যায় x minus 18 equal to 0 x minus 18 x plus 12 equal to 0 x minus 18 equal to 0 x plus 12 equal to 0 গতিকে আমি কি পাম x equal to 18 পাম আৰু x equal to minus 12 পাম x হৈছে আমাৰ দৈৰ্ঘ্যটো নেগেটিভ হ'ব নোৱাৰে মাইনাস ঋণাত্মক হ'ব নোৱাৰে গতিকে এটো কাটি দিলো গতিকে x ৰ মান পালো আমি 18 x ৰ মান 18 হলে y ৰ মান কি হ'ব y equal to x minus 6 since y equal to x minus 6 গতিকে আমি যদি y ৰ মান x ৰ মান 18 বহাই দিও যদি x equal to 18 y equal to কি হ'ব 18 minus 6 equal to 12 হ'ব গতিকে নির্ণয় দৈর্ঘ্যৰ বাহু দুটাৰ পৰিমাণ কি হ'ব আমি নির্ণয় বাহু দুটাৰ পৰিমাণ আমি কি পালো অতএব নির্ণয় বর্গৰ বাহু দুটাৰ পৰিমাণ এটা পালো আমি 18 মিটাৰ আৰু এটা কি পালো 12 মিটাৰ 18 মিটার আর 12 মিটার এই দুটাই আমার অ্যানসার কারণ এটাকে আমি x ধরছিল আর ওটা y ধরলে x এর মান পালো 18 আর y এর মান পালো 12 ওতে 18 মিটার আর 12 মিটার এই দুটাই আমার অ্যানসার অতএব আমি কি পালো নির্ণয় বর্গর বাহুর পরিমাণ কি পালো 18 মিটার আর 12 মিটার গতিকে এইটো আমার অ্যানসার হয়ে গেল গতিকে ছাত্র ছাত্রীসকল নিশ্চয় বুঝি পাইছা যদি বুঝি পাইছা ইজি অকল বর্গ দুটা এনে আঁকিলেও হয় না আঁকিলেও হয় গতিকে যদি বুঝি পাইছা আৰু তোমালোকে যদি মোৰ চেনেলটো নতুন তেনেহলে অলপ সাবস্ক্রাইব কৰি দিবা আৰু ভিডিওবোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা যাতে তোমালোকে সবতকৈ আগতে মোৰ ভিডিওবোৰ পাই থাকা আৰু অতি ধুনীয়াকৈ যাতে বুজি পোৱা ধন্যবাদ